IRCTCৰ সহযোগত অন্ধ লোক সন্থাৰ CSR পদক্ষেপৰ অধীনত দৃষ্টিহীন ব্যক্তিলৈ সাৰথী স্মাৰ্ট বেটৰ বিনামূলীয়া বিতৰণ। আজি গুৱাহাটীৰ বিৰুবাৰী গোপীনাথ নগৰস্থিত নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ চেণ্টাৰ ফৰ ডিফাৰেণ্টলি এবল্ডৰ সহযোগত গুৱাহাটী শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ উদ্যোগত বিতৰণ কৰা হয় টৰ্চ ইট সাৰথী স্মাৰ্ট কেন। বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন DGP আৰু বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত। লগতে উপস্থিত থাকে টৰ্চ ইট কোম্পানীৰ প্ৰেম কাটাৰ, IRCTCৰ ছুপাৰভাইজাৰ শমা খবুং আৰু দিব্যাংগ ৰাষ্ট্ৰীয় অজীৱিকা সেৱা কেন্দ্ৰৰ সহকাৰী পৰিচালক অৰবিন্দ কে ৰামকেটে। এই অনুষ্ঠানৰ মধ্যমণি শাৰীৰিকভাৱে অক্ষম দিব্যাংগ ব্যক্তিসকলৰ উপস্থিতিত সুন্দৰভাৱে অনুষ্ঠিত হয় অনুষ্ঠানটো। Government of India is an organization, National Career Service Center for Differently Able. এই চেণ্টাৰটো গুৱাহাটীৰ মিষ্টাৰ ৰাম থেকে ইয়াৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এমপ্লয়মেণ্ট এইটোত আছে। বিশেষকৈ এই যিখিনি আমাৰ বিকলাংগ বা দিব্যাংগ ভাই ভনীসকল তেওঁলোকৰ নিজৰ ভৰিত থিয় দিব পৰাকৈ আত্মসন্মানেৰে জীৱনটো চলিব পৰাকৈ তেওঁলোকক বিশেষভাৱে সক্ষম কৰি তোলা বিশেষ কিবা ভকেশ্যনেল দিশত সেইটো তেওঁলোকৰ এটা প্ৰধান উদ্দেশ্য। তেওঁলোকে ইয়াত কেইবাটাও ধৰণৰ কাম কৰে, কম্পিউটাৰ ট্ৰেইনিং কৰি পেলাই কেইবা ধৰণৰ 5বিধ বিশেষ তেওঁলোকে প্ৰশিক্ষণ ইয়াত দিয়ে আৰু টিমটো মই বৰ ভাল দেখিছোঁ, বেছ ভাল টিম। এতিয়া ছ'চাইটিটো আমাৰ সমাজখন বিশেষকৈ দিব্যাংগ প্ৰতি ইমান সদয় নহয় বা কিছুমান পৰিয়ালৰো যিটো দায়িত্ব ল'ব লাগে তেনেকুৱা নলয়। এতিয়া আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যন বুলি এটা সংগঠন আছে, আমি চেষ্টা কৰিছোঁ। দৃষ্টিবাধাগ্ৰস্তসকলে গীত পাঠ গাইছে আৰু মূকবধিৰসকলে সত্ৰীয়া নাচ শিকি আছে। এতিয়া তেওঁলোকৰ ঘৰলৈ আমি গৈছোঁ, আমি গাঁৱত গৈ পেলাই দেখিছোঁ মানুহ বেছিভাগ দুখীয়া, বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোক থাকে। তেওঁলোকে যিখন কাৰ্ডকেইখন পাব লাগে চৰকাৰৰ পৰা পাবলগীয়া, বহু ক্ষেত্ৰত তেওঁলোকে বঞ্চিত হৈ থাকে। তাৰমানে তেওঁলোকে এপ্ৰ'চ কৰিব নাজানে, তেওঁলোকৰ অসুখ বিসুখসকলে যিটো ফ্ৰীকৈ চৰকাৰীখিনি পাবলৈ সেইখিনি সিহঁতে হাচিল কৰিব জনা নাই। সেইবোৰ ক্ষেত্ৰত ছ'চাইটিটোৱে আগবাঢ়ি আহি বিকলাংগ বন্ধুসকল আমাৰ দিব্যাংগ ভাই ভনীসকলক সহায় কৰি দিয়েতো তেওঁলোকৰ কৰ্তব্য। তেওঁলোকে যাতে এইটো এটা তেনেকুৱা দৃষ্টি এটা আৰোপ কৰি পেলাই সকলোকে সহায় কৰে। আজি তেখেতলোকক এইটো মেচিন এটা আছে, এই মেচিনটোৰ ভিতৰত বিশেষ এটা গুজৰাটৰ কোম্পানী এই টৰ্চ ইট বুলি কোম্পানীটোৱে এইটো উদ্ভাৱন কৰিছে আৰু এইটোত এটা তেওঁলোকে যিডাল ষ্টিক আছে সেই ষ্টিকডালত এইটো লগাই লয় আৰু এইটো ভাইব্ৰেশ্যন এটা দিয়ে সন্মুখত কিবা প্ৰতিঘাত বা মূলক কিবা বস্তু আহি পৰে, এতিয়া এইটো বহুত সহায় কৰিব তেওঁলোকক। তাৰোপৰি অন্যান্য নতুন টেকন'লজি আহিছে, সেইখিনি তেওঁলোকৰ কাৰণে ব্যৱহাৰৰ কাৰণে দিবলৈ যা যোগাৰ চলিব নিশ্চয়। আৰু IRCTC ৰেলৱেৰ তেওঁলোকে এইটো CSRৰ তলত দিছে। গতিকে মই সকলো দিব্যাংগ ভাই ভনীসকলক শুভেচ্ছা জনাইছোঁ আৰু সমাজলৈ আহ্বান কৰিছোঁ যাতে তেওঁলোকে ডিজেবল ফ্ৰেণ্ডলি এটা ছ'চাইটি সৃষ্টি কৰাৰ ওপৰত দৰকাৰ আছে। থেংক ইউ। नेशनल कैरियर सर्विस और डिफरेंटली मिनिस्ट्री ऑफ लेबर एंड एम्प्लॉयमेंट, गवर्नमेंट ऑफ इंडिया का ये कार्यालय यहाँ कार्यस्थल। हमारे यहाँ पे 5 प्रकार की ट्रेनिंग है, जिसमें कंप्यूटर साइंस, सेफ्टी टेक्निक्स, कंज्यूमर इलेक्ट्रॉनिक्स, जनरल मैकेनिक्स और ड्रेस मेकिंग, इस प्रकार की ट्रेनिंग स्पेशली दिव्यांगों के लिए प्रोवाइड की जाती है। इस ट्रेनिंग के माध्यम से पर मंथ 2500 रुपये का स्टाइपेंड प्रोवाइड किया जाता है और आफ्टर कंप्लीशन ऑफ ट्रेनिंग उनका प्लेसमेंट के लिए भी हम कार्य करते हैं। जैसे कंप्लीशन हो गया ट्रेनिंग, उसके बाद में हम लोन फैसिलिटी प्रोवाइड कराते हैं NHFDC के द्वारा। गवर्नमेंट सेक्टर में भी उन बच्चों को जॉब मिलने का प्रयास करते हैं। ठीक है, थैंक यू सर। News Desk Report, Democratic Assam.